নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তাত মই বিশ্বৰঞ্জন আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক ক'ব বিচাৰিছো এম্পুটেশ্যন সম্পৰ্কে প্ৰতি শনিবাৰে মই আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় আজি কম এম্পুটেশ্যন কি জানেনে এম্পুটেশ্যন হৈছে আমি যদি আমাৰ যদি কিবা ট্ৰমা হয় এক্সিডেন্ট হয় আমি ভৰিখন কেতিয়াবা কাটি দিব লগা হ'ব পাৰে হাতখন কেতিয়াবা কাটি দিব লগা হ'ব পাৰে যদি আমাৰ কিছুমান ডিজিজ কন্ডিশনত ডায়াবেটিক আলচাৰ হয় গ্যাংগ্ৰিন বুলি এটা বেমাৰ আছে গ্যাংগ্ৰিন হয় তেতিয়াহলে আমি ভৰিখন কাটি দিব লগা হ'ব পাৰে নতুবা আমাৰ যদি ক্যান্সাৰ হৈ পেলাই টিউমাৰ হয় ভৰিখন তেতিয়াও ভৰিখন কাটি দিব লগা হ'ব এই কাটি দিয়া প্ৰচেছটো কোৱা হয় এম্পুটেশ্যন বুলি কোৱা হয় এতিয়া এম্পুটেশ্যন হোৱাৰ পিছত ম্যানেজমেন্ট কি হ'ব আফটাৰ এম্পুটেশ্যন ম্যানেজমেন্ট কি হ'ব আফটাৰ এম্পুটেশ্যন আমি ইনফেকশন যাতে নহয় তাৰ কাৰণে মেডিকেশন ল'ব লাগিব এক নম্বৰ দুই নম্বৰ কি হ'ব ডিপাৰ্টমেন্ট অফ ফিজিক্যাল মেডিসিন এন্ড ৰিহেবিলিটেশনৰ অধীনত আপোনাৰ কিছুমান প্ৰসেস হ'ব প্ৰথম হ'ব ক্ৰায়োথেৰাপি অৰ্থাৎ আইস যেটো আইস থেৰাপি বা আমি কুল থেৰাপি ঠাণ্ডা থেৰাপি যেটো কৰা যায় এটো ক্ৰায়োথেৰাপি বুলি কয় সেই ক্ৰায়োথেৰাপি হ'ব প্ৰথম ক্ৰায়োথেৰাপিৰে আপোনাৰ যেটো প্ৰসেস কাটি দিয়াৰ পাছত যিখিনি ওপৰৰ হিলিং প্ৰসেস তাক ফাস্ট কৰা যাব ঠিক আছে ক্ৰায়োথেৰাপি কৰাৰ পাছত সেকেন্ড স্টেপ হ'ব থাৰ্মেল থেৰাপি অৰ্থাৎ হিট দিয়া যাব হিট দি পেলাই সেই মাসলখিনি এক্টিভেট কৰা যাব এটো হৈছে থাৰ্মেল থেৰাপি তাৰ পিছত আপোনাৰ নৰমাল বডিটোৰ স্ট্ৰাকচাৰেল কিছুমান স্ট্ৰাকচাৰটো ঠিকে ৰাখাৰ কাৰণে মাসলখিনি ঠিকে ৰাখাৰ কাৰণে কিছুমান এক্সাৰসাইজ থেৰাপি থাকিব সেইখিনি ফিজিক্যাল মেডিসিন ডিপাৰ্টমেন্টৰ ফিজিওথেৰাপি বিভাগে চাব তাৰ পিছত এই গোটেই কামখিনি হোৱাৰ পিছত মাসলটো ষ্ট্ৰং হোৱাৰ পাছত কি হ'ব এনেকুৱা ধৰণৰ আৰ্টিফিশিয়াল লিম লগোৱা যায় আৰ্টিফিশিয়াল লিম লগোৱাটো প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স ডিপাৰ্টমেন্টে কৰে প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স ডিপাৰ্টমেন্টৰ কি হয় এটো গোটেই জোখমাখখিনি লৈ ভৰিখনৰ জোখমাখ লৈ কমপ্লিট যাতে পেশেন্টে এই আৰ্টিফিশিয়াল লেগখনেৰে খোজ কাঢ়িব পাৰে এনেকে এটা প্ৰসেছত বনোৱা হয় বিভিন্ন ধৰণৰ মেটেৰিয়েলছ থাকে ধৰিলক কিছুমান দামি কম দামি থাকিব কম দামি থাকিব কিছুমান কোম্পানী মেটেৰিয়েল বিলাক আপোনাৰ যেনেকুৱা ধৰণৰ মেটেৰিয়েলৰ প্ৰয়োজন আপুনি যেনেকুৱা বিচাৰে হেনেকুৱা ধৰণৰ মেটেৰিয়েল লগাই পেলাই আপোনাৰ আগৰ দৰে যাতে সুস্থ হ'ব পাৰে আপুনি নরমাল ডে টু ডে লাইফটো কটাব পাৰে আপোনাৰ কামৰ ওপৰত ডিপেন্ড কৰে কি কাম কৰে কেনেকুৱা আপোনাৰ আৰ্টিফিশিয়াল লিম লগালে আপোনাৰ লাইফটো চলি যোৱাৰ কাৰণে সুবিধা হ'ব তাৰ ওপৰত ডিপেন্ড কৰে আপুনি সেই সম্পৰ্কে প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰিব লাগিব তেওঁলোকৰ লগত ভালকে ব্ৰিফলি কথা পাতিব লাগিব কি কাম কৰে গটেখিনি জনাব লাগিব তাৰ পিছত তেওঁলোকে জোখমাখ লৈ আপোনালোকক এনেকুৱা ভৰি এখন দিব আৰু ভৰিখন দিয়াৰ পাছত অকল ভৰিখনটো দিলে নহয় সেই ভৰিখন দিয়াৰ পিছত আপোনাৰ কি হ'ব ফিজিক্যাল মেডিসিন ডিপাৰ্টমেন্টৰ ফিজিওথেৰাপি ডিপাৰ্টমেন্ট অকুপেশনাল থেৰাপি ডিপাৰ্টমেন্টে লগ লাগি কৰিব আপোনাক খোজ কৰোৱাৰ কাৰণে গেট ট্ৰেনিং দিব এই গেট ট্ৰেনিংৰ পাছত আপুনি সম্পূৰ্ণভাৱে খোজ কাঢ়িব পাৰিব আগৰ দৰে খোজ কাঢ়িব পাৰিব আগৰ দৰে কামত যোগদান কৰিব পাৰিব আগৰ আপোনাৰ দৈনন্দিন এক্টিভিটিখিনি কৰি থাকিব পাৰিব আৰু যদি সৰু সুৰা কিছুমান প্ৰবলেম আহি থাকিব পাৰে সৰু সুৰা প্ৰবলেমবিলাক সলভ কৰাৰ কাৰণে আপুনি প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰি ৰাখিব লাগিব ঠিক আছে এই প্ৰসেসটো আপোনাৰ কৰাৰ পাছত আপুনি আগৰ দৰে হ'ব আৰু এম্পুটেশ্যন কি গম পালে এই প্ৰসেসটো যদি কৰিব আপোনাৰ কৰিব লগা থাকে আমাৰ এসেনশিয়ালৰ লগতো যোগাযোগ কৰিব পাৰে এসেনশিয়ালও এনেকুৱা ধৰণৰ কাম কৰি আছে গতিকে আপোনালোক যিকোনো ক্ষেত্ৰত যদি কোনোবা এনজিওৰ স্বত্বাধিকাৰী এনজিওৰ মেম্বাৰছে চাই আছে এনজিওৰ কাম বিলাকো আমি কৰো বা কোনোবা কোম্পানীৰ সিএসআর ফান্ডিং বিলাকো আমি কৰো বা নরমাল কোনোবা যদি ইন্ডিভিজুয়াল পার্সনে আমাৰ তাত আহি পেলাই আমাৰ তাত যেনেকুৱা ধৰণৰ তেওঁৰ ৰিকুৱাৰমেন্ট হে ধৰণে তেওঁলোকে কি কৰিবলা আৰ্টিফিশিয়াল লিম লগাব পাৰে আৰ্টিফিশিয়াল লিমৰ লগতে তেওঁ সেই আৰ্টিফিশিয়াল লিমটো প্ৰয়োজনীয় জতা
কেনেকুৱা ধৰণৰ জোতা লাগিব বা চেণ্ডেল লাগিব বিশেষকৈ জোতাই ইউজ কৰা যায় আৰ্টিফিচিয়েল লিমৰ লগত এই জোতা আমি জোতা এইবিলাক বনাই দিওঁ এইটো এটা বেলেগ পাৰ্ট আছিল ঠিক আছে এইটো আমাৰ বিজনেছ পাৰ্ট বা আমাৰ সোশ্যাল ওয়েলফেয়াৰ পাৰ্ট গতিকে এই সেগতে কি কলো এম্পুটেশনৰ বিষয়ে কোৱাৰ সেগতে মই এখিনি কথাও কলো যদি প্ৰয়োজন হয় আমাৰ তাত আহিব পাৰে তলত নাম্বাৰ দিয়া থাকিব আৰু এম্পুটেশন সম্পৰ্কে আপোনালোকে গম পালে যে এম্পুটেশন কাক কয় এম্পুটেশন হলে কি কৰিব প্ৰথম ষ্টেজত এই সম্পৰ্কে গম পালে পুনৰ লগ পাম অহা শনিবাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ